গুড মৰ্ণিং ফ্ৰেণ্ডছ। এয়া দেখিছেনে জধলি মধলি হৈ একেবাৰে চুলি তুলি মেলি আৱলি বাৱলি হৈ পিনি আহিলোঁ নহয় শুই উঠি। তাৰপিছত আকৌ আমাৰ মাইকী মানুহৰ কিছুমান কাম থাকে নহয় নহয় জানো। ৰাতিপুৱা একদম ৰ'দটো দেখিছেনে কিমান যে টেক টেককৈ দিছে আইঐ। তাৰপিছত আকৌ মই বাহনডাল বিচাৰিলোঁ কি হ'ল আকৌ তাৰ আগতে আকৌ ঘৰটো সাৰিব লাগিব নহয় জানো। সেইকাৰণে মই ভিতৰলৈ সোমাই আহিলোঁ। এয়া দেখিছেনে ঘৰ সাৰিবলৈ। ধুনীয়াকৈ ঘৰ দুৱাৰবিলাক সাৰি লৈছোঁ, চাফ চিকুণ কৰিব লাগে নহয় জানো। ৰাতিপুৱাই ধুনীয়াকৈ ঘৰটো চাফ চিকুণ হৈ থাকিলে মনটো ভাল লাগে। গা ধোৱাৰ আগতে আকৌ গোটেইখিনি কৰি ল'ব লাগিব নহয় জানো। সেইকাৰণে মই ফটাফট ঘৰটো সাৰি ল'লোঁ। তাৰপিছত ঘৰটো সাৰি ঝাৰুডাল ভিতৰলৈ ধুনীয়াকৈ লৈ গ'লোঁ। তাৰপিছত আকৌ মই বেলেগ সূতা এটা আনি ল'লোঁ, মানে কঁকাল বিষ সেইকাৰণে মই দীঘলকৈ সেয়া বাৰী এডাল লগাই লৈছোঁ সূতাটোতে। এইটো মই সূতা মানে বাহিৰখন সাৰোঁ এইটো সূতাৰে। তাৰপিছত আকৌ বাহনডাল আনি ল'লোঁ। এই কুকুৰাই গোটেই সানি মেলি শেষ কৰিলে দেখিছে না। এইখন গোটেইখন সানি মেলি শেষ কৰিলে। মই আকৌ সাৰি পুজি সদায় সাৰিব লাগে। কুকুৰা যিহেতু আছে ওচৰ, আমাৰ নাই চোতালখন সাৰি থৈ গ'লোঁ। পিছদিনা আকৌ একেই, মানে কুকুৰা আছে নহয় আমাৰ ওচৰ চুবুৰীয়া কাৰোবাৰ চব মানে সানি পেলায়। আকৌ সাৰোঁ, আকৌ সানে, আকৌ সাৰোঁ, আকৌ সানে, ক'লেও আকৌ নুশুনে নহয়। হয় আকৌ সেই আমাৰ কুকুৰাকেইটা সানে আকৌ, মই বান্ধি থ'ম বা দেই সেই বুলি কয়। তাৰপিছত একেই নেবান্ধে। তাৰপিছত আকৌ ধুনীয়াকৈ মই পিছফালখন সাৰি ল'লোঁ। ধুনীয়াকৈ চাফ চিকুণ হৈ থাকিলে পিছফালখনো মনটো ভাল লাগে। আৰু এইকণতে মই কেতিয়াবা ভিডিঅ' বনাওঁ নহয় জানো। সেইকাৰণে চাফ চিকুণ কৰি ধুনীয়াকৈ সাৰি ল'লোঁ। তাৰপিছত কি কৰিম চাই থাকক আপোনালোকে। আজিৰ দিনটোত মই কি কৰিম তাকে দেখুৱাম দেই। এয়া ফুল লৈ আহিছোঁ। পৰা কাম কিছুমান মই নিজে কৰোঁ, মানুহজনক কৰিবলৈ নিদিওঁ। যিহেতু মানুহজনে লোকৰ ঘৰত দিনটো কাম কৰি থাকে নহয় জানো। কেনেকৈ কি কৰে আমিতো নাজানো, কিমান কষ্ট কৰে। সেইকাৰণে মই পৰা কামবিলাক মই নিজে কৰিব বিচাৰোঁ পৰাপক্ষত। তাৰপিছত আকৌ সেই মানুহজনে সেই অকণমান শুবলৈ দিছোঁ। যিহেতু ৰাতিপুৱাই উঠাৰ পৰা মানে ৰেহাই নাই নহয় জানো। সেইকাৰণে অলপ তেওঁক শুবলৈ দিছোঁ। মই ৰাতিপুৱা বোলো মাটি চাটিবিলাক অলপ কাটি মেলি আনি ভঁৰাল চাংখন মোচোঁ। যিহেতু এতিয়া ধান কাটি থৈছোঁ পথাৰত, সেইকাৰণে আকৌ মই মাটিখিনি ধুনীয়াকৈ নি আছোঁ। আৰু আপোনালোকক মই আগতে নেদেখুৱাওঁ এনেকুৱা কাম বন কৰা ভিডিঅ'বিলাক, কিন্তু আপোনালোকৰ মাজৰ পৰাই কিছুমানে মানে কমেণ্ট কৰে যে কাম বন নাইকিয়া। সেইকাৰণে মই কাম কৰা ভিডিঅ'কে আপোনালোকৰ মাজত এৰিম বুলি ভাবিছোঁ, যিহেতু আপোনালোকৰ ডিমাণ্ড হয় নহয়। পথাৰত ধান কাটি থৈছোঁ, ভঁৰাল চাং মোচাই নাই চাওক। আৰু ঘৰখনত যেতিয়া ভঁৰাল চাং এটা থাকে আৰু জুই শাল, তেতিয়া ঘৰখন শুৱনি হৈ থাকে নহয় জানো। কিছুমানে বেয়া পায় ধানবিলাক কি কয় একদম ট্ৰেক্টৰে সৈতে কিবা কিবি মৰণা চৰণা মাৰি পেলাই। কিন্তু ভঁৰালটো থাকিলে অলপ শুৱনি হয় ঘৰখনত, কিবা এটা শুৱনি হয় নহয় জানো। সেইকাৰণে আমাৰ ভঁৰাল চাংটো ভগা হওক চিগা হওক সৰু হওক বনাই থৈ দিছে। ভঁৰালত যিখিনি নধৰে সেইখিনি মৰণা মাৰি দিয়ে, কাম খতম। এতিয়া মই এইখিনি যে এনেই আনি থকা নাই, এতিয়া গোবৰ আনিবলৈ যাওঁ। গোবৰ অনাৰ পিছত গোবৰ আনি মেলি ধুনীয়াকৈ ভঁৰাল চাংখন পূৰা মুচিম আৰু দেই। গা পা ধুই মুচিম। এতিয়া বৰ্তমান মই মাটিখিনি আনি থৈ লৈছোঁ, তাৰপিছত মুচিম আৰু। গোবৰ আনিবলৈ যাওঁ এতিয়া, সোনকালে গোবৰখিনি নানিলে আৰু মানুহে লৈ গুচি যাব দেই। বহুত দূৰৰ পৰা গোবৰ আনিবলগীয়া হৈছে, গম পালেনে। কাৰণ ওচৰতে আছিলে মানে মই কৈ থৈছিলোঁ, কিন্তু বেলেগে লৈ গ'ল বোলে গৃহস্থই গম নোপোৱাকৈ। মই বোলো হ'ব দে, চবৰে চলিব লাগে নহয় জানো। সেইকাৰণে মই বিচাৰি হ'লেও আনিলোঁ আৰু গোবৰ বুলি আকৌ কিছুমানে ঘিণ কৰে, মই কিন্তু নকৰোঁ। কাৰণ এইখিনি গোবৰহে, গৰু গোবৰহে, এইখিনি চুব লাগে। আৰু এইখিনিত কিমান গুণকাৰী কিছুমান মানুহে হয়তো নাজানে, কিন্তু কিছুমান বেয়া মানে হেৰি প্ৰভাৱ পৰিলে ঘৰখনত ইয়ে মুক্ত কৰে। কিন্তু এই বস্তুটো আমি ঘিণ কৰিবলগীয়া কি কথা থাকিলে নহয় জানো। ঘিণ নকৰোঁ। এতিয়া ধুনীয়াকৈ ভঁৰাল চাংখন মুচি ল'ম। আগতে কামৰ ভিডিঅ' নেদেখুৱাওঁ, কিন্তু যেতিয়াৰ পৰা মানুহে কমেণ্ট কৰিবলৈ ল'লে তোৰ কি কাম, তেতিয়াৰ পৰা কামৰ ভিডিঅ' দেখুৱাবলৈ ল'লোঁ। কাৰণ দেখুৱাব লাগে, নেদেখুৱালে মানুহে গম নাপায় ন কিখিনি কৰি থাকোঁ নহয় জানো। সেইকাৰণে ধুনীয়াকৈ দেখুৱাই আছোঁ। আকৌ নক'ব আকৌ আপুনিহে কাম কৰে সেই বুলি কিছুমানে আকৌ কমেণ্ট কৰে। গম পালেনে। কি কৰিব উপায় নাই আৰু, পিছেও পিন্ধে আগেও পিন্ধে, উপায় নাই আৰু। তথাপিতো কামখিনি কৰিবই লাগিব নহয় জানো। এইখিনি এতিয়া ধুনীয়াকৈ পানী দি দিম, মজা হ'ব। আৰু এইখিনি একদম সোণতকৈ ওপৰ আকৌ, আপোনালোকে নাভাবিব গোবৰ গৰু গোবৰ সেই বুলি নাভাবিব, সোণতকৈ ওপৰ, বহুত গুণকাৰী। আকৌ এবাৰ কৈ দিছোঁ আৰু ধুনীয়াকৈ পানী দি থৈছোঁ। এইডোখৰতে ভাল হ'ব মানে, ভঁৰালটোতে এইকাৰণে দিছোঁ ভাল হ'ব মানে, পটককৈ নি মুচি থাকিবলৈ, নহ'লে তলৰ পৰা আকৌ ওপৰলৈ এটা নাম উঠ হয় নাই। এইখিনি এতিয়া এনেকৈ হেৰি কৰি লৈছোঁ, পিছত হেৰি কৰিম, গা পা ধুইহে আকৌ মুচিব পাৰিম ভঁৰাল চাংখন নহয় জানো। এতিয়া পানী দি অকণমান কোমলাই থৈ লৈছোঁ। কিছুমানে কয় ইচ গোবৰ চুইছে, ইচ ৰাম সিহঁতি যে একেবাৰে
এই তই গুচি গলি মই গা ধোৱা নাই কাৰণে চাহকণ বনোৱা নাছিলো মই গাটো ধুব লাগিব আকৌ আহিবি যা চাহ খাবলৈ পাৰ্থ লগৰ মানে আজি কালি ৰাতি আমাৰ ঘৰতে থাকিলে সি গুচি গৈছে মই চাহকণ বোলো খাই যা বুলি কৈছোঁ কি ধুনীয়া চেণ্ট আহিছে গোবৰ চেণ্টটো মই বৰ ভাল পাওঁ কিছুমানে বেয়াও পায় কিন্তু মই বেয়া নাপাওঁ তাৰপিছত এতিয়া আকৌ এয়া হেৰি কৰি মেলি পথাৰলৈ যাম পথাৰততো দেখিয়ে আছে আপোনালোকে তাৰপিছত পথাৰলৈ যাম এই কেনেকুৱা হৈছে চাওকচোন এই কি ধুনীয়া হেৰি হৈছে কোমলি থাকক অকণমান সময় কোমলাবলৈ দিব লাগিব তাৰপিছত গাটো ধুই লওঁগৈ তাৰপিছতহে আৰু মোচাটো আপোনালোকক দেখুৱাই থাকিম আৰু দেই বাই 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 নহয় দেই আৰু দেখুৱাবলৈ আছে নহয় মই বেলেগলৈ চাই থকা অকণ লাগে মই কেমেৰাটোলৈ চাই থাকিব লাগে কেমেৰাটোলৈ নাচাওঁ পাহৰি থাকোঁ নহয় মই আকৌ মোৰ মানুহজনীলৈ চাই থাকোঁ সেইকাৰণে অলপ বেলেগলৈ চোৱা যেন লাগে তথাপিও আপোনালোকে হেৰি কৰি ল'ব আৰু হয়নে শ্যাম কানু দূৰ হৈ নাযাবা সোণৰ বাঢ়ি গঢ়াই থৈছোঁ ঘৰতে বজবা লোকৰ বাচ্চা ডাঙৰ দীঘল আমাৰ বাচ্চা সৰু গাটো ধুই আহি লওঁ দেই কৃষ্ণ এতিয়া ধুনীয়াকৈ গা পা ধুই ল'লোঁ তাৰপিছত এতিয়া গুৰু ঘৰত সোমাই আহোঁগৈ গুৰু ঘৰত সোমোৱাৰ পিছত আকৌ ভাতৰ পানীও লাগিব নহয় জানো কৃষ্ণ গুৰু ঘৰত সোমোৱা হৈ গ'ল সকলোৰে যাতে মংগল হওক সেই কামনা কৰি গুৰু ঘৰত সোমালোঁ ঘৰখনৰ মা ঘৰখন মানুহজনৰ সুস্থ সবল কৰি সকলোকে ৰাখক বুলি সেৱা ভাগ ল'লোঁ আৰু এতিয়া মই মানে পাকঘৰত সোমাওঁগৈ আহক বহুত লৰালি হৈছে পথাৰ ঘৰলৈ যাব লাগে তথাপিতো আৰু অকণমানকৈ আপোনালোকক দেখুৱাই আছোঁ এয়া এতিয়া পাকঘৰত সোমাম আপোনালোকে চাই থাকিব কালি ৰাতি ভাত অলপ ঠাণ্ডা ভাত মানুহজনেও কম খালে তাৰপিছত আকৌ সেই ভাইটিও কম খালে সেইকাৰণে বোলো ভাতখিনি থাকিয়েই গ'ল এতিয়া মই আধা ইয়াৰ পৰা পঠালে খাই যাম তাৰপিছত আধা আকৌ কুকাৰতে দি গৰম কৰি থৈ দিম আৰু হয়নে চাউল কেইটামান লৈ আহিছোঁ মানে ভাত আছে যে সেইকাৰণে অকল 1.5 পোৱা চাউল মানে এপোৱা আধা লৈ আহিছোঁ এতিয়া ধুনীয়াকৈ ধুই লওঁগৈ নহয় আমাৰ গাঁৱৰ যিটো বৰ নামঘৰ সেই নামঘৰ ভাগৰ দবা কোবাইছে গাঁওখনৰ মংগল হকে শুনি থাকক যিদিনা বিয়া মই কইনা হৈ আছোঁ সেইদিনা মই মানে বিয়া চলি আছে বিয়া এইফালে ৰিচিপশ্যন হৈ আছে কইনা সাজি আছোঁ তাৰপিছত মই এইফালে মানে মামাহঁতৰ ঘৰত থাকোঁ মামাহঁতৰ ঘৰত যিহেতু গেছ নাই তাৰ মাহঁতৰ ঘৰতে মোৰ বিয়াখন হৈছে মাহঁতৰ ঘৰত লাহেকৈ মই পাকঘৰলৈ গৈছিলোঁ গৈ গেছটো লগাই চাইছোঁ মানে যেতিয়া কিটিক কৰে যে গেছৰ হেৰিডাল যে কি বুলি কয় মই বুজি নাপাওঁ সেইডাল কিটিক কৰিছে মই জিকা খাই গৈছোঁ কি বা আকৌ জুইকুৰা জ্বলিলেও মোৰ বহুত ভয় লাগে এতিয়ানো ভয়ে লাগি থাকে এবাৰ যদি এনেকৈ কেটিককৈ মৰাৰ পিছত যদি নালাগে তাৰপিছত বেলেগ ভয় লাগে কি বা হ'ল বুলি ভয়তে এনেকৈ যিহেতু কমি যায়গৈ এইবোৰকে কৰি মেলি থাকোঁ আৰু বন্ধুসকল কিনো কৰিম চাকৰি এটাও নকৰিলোঁ পঢ়িলোঁ শুনিলোঁ কি হ'ল চাকৰি এটা নহ'লে ৰেডি হৈ গ'ল ভাত তুলিলোঁ কাপোৰ সাজ সলাই লওঁগৈ বগা কাপোৰ যিহেতু দেই কাপোৰ পিন্ধা হৈ গ'ল এতিয়া মই আকৌ ভাতত লাগোঁগৈ এইটা ভাত কেইটামান লৰালিকৈ খাই লওঁ দাৱনী গ'লেই মহে থাকি গ'লোঁ এই দেখিছে নহয় কাম কৰি আছোঁ এই দেখাই মা বহুত পতে গ'ল নি থিৰ হৈ খাইছোঁ বেয়া নাপাব আৰু দেই থিৰ হৈ খাব নাপায় তথাপিতো মোৰ দেৰি হৈছে যে তাতে আকৌ কেমেৰা কৰি আছোঁ বহি দিওঁ নি খাব দিয়ক বহি দিওঁ নহ'লে কথা পাতিলে তেনেকুৱাই হয় খোৱা বোৱা এইকণ কালিয়ে চব্জি অকণ আছিলে এই পথাৰলৈ লৈ যাওঁ ইয়াত গামোচা এখন আছে কাঁচি এখন আছে এইটো চোলা পিন্ধি ল'ব লাগিব আৰু এয়া গেছৰ চিটিয়ে মাত দিলে ভাত কেইটামান ইয়াতে লৈ যাম আৰু ৰাতি
চব্জি মানে চিটিটো অলপ বেয়া হৈ আছে সেইকাৰণে সেয়া দিছেনে এই তলৰ পৰা বোলে এই জুই দি আছে ওপৰত মুখখনে পাতি আছে ভাত দিয়া চাওক পানী চানী হৈয়ে থাকিলে বুবা পানী হৈয়ে থাকিলে কি কৰিব উপায় নাই দেৰি হৈছে তথাপিতো ভাত পানী বান্ধি ল'লোঁ তাৰপিছত আকৌ এইটো ধুই থৈ যাওঁ নহয় জানো মতা মানুহে কৰা কাম পিছে আকৌ আমাৰ মানুহকেইটাই আকৌ বেয়া কৰি নথয় ঘৰখন ধুনীয়া কৰি থয় মানে পথাৰৰ পৰা আহিলেও মানে কিছুমানে বহুত মতা মানুহে যে কাঁহী বাতি এগাল দমাই থৈ দিয়ে আমাৰ সিহঁতি নহয় তেনেকুৱা ধুনীয়াকৈ মানে ঘৰ চোতাল ধুনীয়াকৈ চাফ চিকুণ কৰি থৈ দিয়ে মানে ভাত খালেও মানে কাঁহীকেইখন ধুনীয়াকৈ ধুই থয় বাই বাই ফোনটো এইটো ফোন মানুহজনৰ হাতত থাকিব মই বেলেগ এটা ফোন মানে ঘৰৰ পৰা মামাৰ ঘৰত চাৰ্জ দি থৈছোঁ সেইটো লৈ যাম আৰু মানুহজনে এইটো ফোন হেৰি কৰিব আৰু এইয়া চাওক পথাৰ আহি পাই গ'লোহি টোপোলা চোপোলালোঁ টোপোলা বৰ ডাঙৰ লাগিছোঁ গামোচাখন ভৰাই থৈছোঁ মাথাত মৰা কাপোৰখন সেইটো কাৰণে এয়া আমাৰ ধান কাটিব হ'ল নহয় জানো সেয়াও কি ধুনীয়া ধান হৈ আছে এই মানুহ যাই আছে মোৰ লগ আজি দেৰিয়ে হ'ল কেনে গৈছোগে তাই উমলি আছে বোলে পপাৰ লগত পিছত যাম সেই বুলি কৈছে